ঘৰৰ এই স্থানত ধন ৰাখক, সুখী হ'ব লক্ষ্মী কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন প্ৰতিবেদনলৈ। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। আহক আমাৰ এই বিশেষ প্ৰতিবেদনটোলৈ। কথাতেই কোৱা হয়, টকাই টকাক আকৰ্ষণ কৰে, অৰ্থাৎ আপোনাৰ অৰ্থই আৰু অৰ্থক আকৰ্ষণ কৰি আপোনাৰ কাষ চপাই আনিব। কিন্তু ইয়াৰ বাবে বাস্তুশাস্ত্ৰৰ কেইটিমান নিয়ম মানি চলাও জৰুৰী। ঘৰৰ যিকোনো স্থানত টকা পইচা ৰখাৰ মুঠেও সঠিক নহয়। ঘৰৰ কোন স্থানত টকা ৰাখিব সেই বিষয়ে বাস্তুশাস্ত্ৰত উল্লেখ আছে। সঠিক স্থানত টকা ৰাখিলে প্ৰসন্ন হয় মা লক্ষ্মী কুবেৰ। এতিয়া ঘৰৰ ক'ত ধন ৰাখিব আপোনালোকক জনাই আছোঁ। আলমাৰী, লকাৰ বা ডায়াৰৰ য'তেই ধন ৰাখে তাত ভুলতো কৰ্টৰ কাগজ, চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন, শাৰীৰিক পৰীক্ষাৰ ৰিপৰ্ট আদি নাৰাখিব। বাস্তুশাস্ত্ৰ বিশেষজ্ঞই জনাইছে যে ঘৰৰ য'ত ধন ৰাখে সেয়া সদায় উত্তৰ দিশত ৰাখক। উত্তৰ হৈছে সম্পদৰ দেৱতা কুবেৰ দিশ। বাস্তু অনুসৰি এই দিশত ধন ৰখা শুভ হয়। ইয়াৰ ফলত কুবেৰ আশীৰ্বাদত অৰ্থভাণ্ডাৰ কেতিয়াও খালী নহয়। নতুন চকচকীয়া নোট পালে খৰচ নকৰি জমা ৰখাৰ প্ৰৱণতা আমাৰ বহুতৰ মাজতেই দেখা যায়। বাস্তুশাস্ত্ৰই এই অভ্যাসক সমৰ্থন কৰে। নতুন নোট উত্তৰ দিশৰ কাৰ্বাদত ৰাখক। তাতেই টকাৰ সৈতে এটি কুবেৰ যন্ত্ৰ ৰাখিব পাৰিলে অতি শুভ হয়। টকাৰ ওপৰত লিখাৰ অভ্যাস বহুতৰেই থাকে। বাস্তু অনুসৰি এই প্ৰৱণতা মুঠেও ভাল নহয়। টকাৰ ওপৰত কাহানিও একো নিলিখিব। ইয়াৰ উপৰি আঙুলিত থু লগাই টকা গণনা কৰাৰ অভ্যাসো অত্যন্ত অশুভ হয়। ইয়াৰ ফলত ৰুষ্ট হয় মা লক্ষ্মী। ইয়াৰ উপৰিও থু লগাই টকা গণিলে নোটত লাগি থকা ধূলি মাকতি আমাৰ মুখত লাগি যায়। ইয়াৰ পৰা শৰীৰত ৰোগ হ'ব পাৰে। বাস্তু অনুসৰি টকা বা পাৰ্চ কেতিয়াও পেণ্টক হিপ পকেটত নাৰাখিব। যিয়ে এই কাম কৰে তেওঁলোকৰ অৰ্থভাৱ কেতিয়াও নহয়। বিচনাৰ তলত বা গাৰুৰ তলত ভুলতো টকা নাৰাখিব। টকাৰ ওপৰত শোৱাটো বাস্তুৰ মতে অশুভ হয়। আৰু এটা নিয়ম মনত ৰাখিব লাগে যে দেওবাৰ আৰু মঙলবাৰে কেতিয়াও ধন ধাৰলৈ নল'ব। ইয়াৰ উপৰিও কোনো মাহৰ সংক্ৰান্তিত বৃদ্ধিৰ যুগত হস্তা নক্ষত্ৰত টকা ধাৰ লোৱা উচিত নহয়। এই দিনত টকাৰ ধাৰত ল'লে ঋণৰ জালৰ পৰা মুক্তি পোৱা নাযায়। টকা ধাৰলৈ নোলোৱাই ভাল। অত্যন্ত প্ৰয়োজন নহ'লে কেৱল মাত্ৰ বুধবাৰে টকা ধাৰ লৈ মঙলবাৰে টকা শোধ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।